নমস্কাৰ আজিৰ ভিডিঅ'ত আমি কথা পাতিম যে 2025 চনৰ যি ক্লাছ 6 ৰ নবোদয় বাছনি পৰীক্ষা হৈছিলে এই পৰীক্ষাত কিমান নম্বৰ পালে সিট পাব অৰ্থাৎ কাট অফ মাৰ্কৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে সো কাট অফ মাৰ্কটো বহুত কেইটা ফেক্টৰৰ ওপৰত বহুত কেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে কোন কেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি কাট অফ হাই হ'ব বা কাট অফ ল' হ'ব এইখিনি আমি জানি লওঁ ঠিক আছে সো প্ৰথম কথা আমি যদি কবলৈ যাওঁ যে পেপাৰৰ কথা আহে যে পেপাৰ ইজি আছিল নে টান আছিল দুই নম্বৰতে ইয়াত কিমানজনে এপিয়াৰ হৈছে মানে কিমানজন অৱতীৰ্ণ হৈছে পৰীক্ষা কিমানজন ছাত্ৰ ছাত্ৰীয়ে দিছে তাৰ ওপৰত নিৰ্ভৰ কৰে 3 নম্বৰতে সিট কেপাসিটি মানে আমাৰ যেহেতু আমাৰ অসমত 28 খন আমাৰ নবোদয় বিদ্যালয় বৰ্তমানলৈকে আছে প্ৰত্যেকখনতে কামৰূপ মেট্ৰ আৰু ডিমা হাছাওত 40টা সিট আছে তাৰ বাহিৰে বাকি 26 খনত 80টা কৈ সিট আছে গতিকে এই 80টা সিটৰ ভিতৰৰ পৰাও আকৌ আমাৰ ৰিজাৰ্ভেশনৰ সিটবোৰ আছে যেনে এসটিৰ সিট এসসি ওবিসি আৰু তাৰ লগতে আমাৰ আনৰিজাৰ্ভ অৰ্থাৎ জেনাৰেল কাষ্টৰ জেনাৰেলৰো আমাৰ কি আছে সিট আছে সো এই সিট কেপাসিটিৰ ওপৰতো নিৰ্ভৰ কৰি আমাৰ কাট অফবোৰ কি হয় হাই হয় আৰু নবোদয় বাছনি পৰীক্ষাত সদায় কাট অফ আমাৰ কি হয় হাই হয় কাট অফ হাই হয় মানে 100ৰ ভিতৰত তুমি যদি 90 পাইছা তেতিয়া সিটটো কনফাৰ্ম বুলি আমি কি বুলি কোৱা হয় ধৰা হয় কিন্তু কেতিয়াবা কি হয় 90 পালেও নাপাব পাৰা তুমি 80 পালেও পাব পাৰা এটো কেনেকুৱা ধৰণৰ কথা বুলি ক'লে কেতিয়াবা কমিব কাট অফ মাৰ্কটো কেতিয়াবা আকৌ কি হৈ যায় বাঢ়িও যায় এইটোৰ ক্ষেত্ৰত এই কথাটো মই আকৌ এবাৰ বুজাব বিচাৰিছো যে 90 ধৰক আমাৰ 27 খন জিলা আছে এই 27 খন জিলা মানে নবোদয় বিদ্যালয় থকা জিলাৰ কথা কৈছো সো এই 27 খনত প্ৰত্যেকখন জিলাৰ কাৰণে কাট অফ মাৰ্কবোৰ কি হয় বেলেগ হয় ধৰক লখিমপুৰত যদি 90% পাইছে হয়তো শিৱসাগৰত বা ডিমা হাছাওত 89%ও পাব পাৰে আৰু এই একে 89% লখিমপুৰত নাপাব পাৰে সো প্ৰত্যেকখন জিলাত কিমানজন ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে তাৰ ওপৰতো নিৰ্ভৰ কৰে এতিয়া আমি যদি 2022-23 ৰ কথা কওঁ তেতিয়া কিমানজন ক্যান্ডিডেট ৰেজিস্টাৰ হৈছিল বুলি ক'লে 82363টা তাৰে পৰীক্ষা দিছিলে তাৰ আধা মানে 39 আধাতকৈ কমহে হয় যে 39454 আৰু সিলেক্টেড হৈছে 2120 কাৰণ 80টাহে সিট থাকে সো 26 into 80 কৰিলে প্লাস 40 কৰিলে আমাৰ এটো কি হৈ যাব উলাই যাব 23ৰ কথা আমি যদি কওঁ ইয়াৰ পৰা বহুত কমি গল ৰেজিস্টাৰ যেটো আমাৰ এতিয়া বিদ্যালয়বোৰত লৰাছলিবোৰ প্ৰায় কমি আহিছে ঠিক আছে আমি যদি বৰ্তমানৰ কথাই কওঁ আমাৰ অসমত প্ৰত্যেকখন স্কুলৰ কথা যদি কওঁ ক্লাস 5ত পঢ়ি থকা খুব বেছি বুলি ক'লে 20 জন এখন স্কুলত ক্লাস 5ৰ আৰু 20 জনৰ তলতহে প্ৰায়বোৰ স্কুলত দেখা পোৱা যায় কিছুমানৰ হয়তো 3 জনো থাকে কিছুমানত 5 জনো থাকে ঠিক আছে গতিকে আমি যদি 23ৰ কথা কওঁ যে 23ত ৰেজিস্টাৰ কিমান হৈছিলে 50000 আৰু এপিয়াৰ কিমান হৈছে 33049 জনে আৰু 2120 জন তাৰ পৰা সিলেক্ট হৈছে আৰু 2024-25 বৰ্ষৰ কাৰণে অৰ্থাৎ যোৱা বছৰ যি নবোদয় বাছনি পৰীক্ষা হৈছিল তাত 41000 কি কৰিছে ৰেজিস্টাৰ হৈছিল আৰু তাৰে আধাতকৈ অলপ বেছি 26826 জনে কি কৰিছে পৰীক্ষা দিছিল তাৰ পৰা 2160 জনহে আমাৰ কি হৈছে সিলেক্ট হৈছে আৰু 2025 এই বছৰ হোৱা পৰীক্ষাত কিমান ৰেজিস্টাৰ হ'ব বুলি ক'লে আমি ধৰি লৈছো ইয়াত কমি আহিলে যেহেতু গুটেটো কমি আহিছে এবাৰো কমি অহাৰ চান্স আছে এতিয়ালৈকে ৰিপৰ্ট পোৱা নাই বাৰু সো 35000 মই ধৰি লৈছো around 35000 আৰু দিব ইয়াৰ 25000 মানুহে দিব সো 25000 পৰা আকৌ 2160 জন আমাৰ কি হ'ব সিলেক্ট হ'ব আৰু এভাৰেজ অফ ইচ ডিস্ট্ৰিক্ট মানে প্ৰত্যেকখন জিলাৰ পৰা প্ৰত্যেকখন জিলাত ধৰক কৰিমগঞ্জ শিৱসাগৰ লখিমপুৰ যোৰহাট এনেকে বেলেগকে আমাৰ যেটো কাট অফ আহে বেলেগকে কাট অফবোৰ বনায় সো আমি যদি প্ৰত্যেকখন জিলাত আটাইতকৈ বেছি যিকোনো এখন আমি যদি জিলাৰ কথা কওঁ যে আটাইতকৈ বেছি ৰেজিস্টাৰ হোৱা সংখ্যা ক্যান্ডিডেটৰ সংখ্যা কিমান বুলি ক'লে 4000 2022 চনত হৈছিল আৰু আটাইতকৈ কম 2000 জন আছিল আৰু 2023ত তাতকৈ কমি 3000 ৰ পৰা আৰু আটাইতকৈ সৰুটো কি হৈ গ'ল মানে আটাইতকৈ কম ৰেজিস্টাৰ হোৱা ক্যান্ডিডেট অৰ্থাৎ জিলাৰ যিকোনো এখন জিলাত এটো কিমান হয় 1000 হৈছে 24ত কি হৈছে আৰু 1000 কমি আহিলে যে
এখন ডিস্ট্ৰিক্টত আটাইতকৈ বেছি কিমানজন ছাত্ৰ ছাত্ৰী ৰেজিষ্টাৰ হৈছে বুলি ক'লে 2000 জন আৰু আটাইতকৈ কম ৰেজিষ্টাৰ হোৱা এখন ডিস্ট্ৰিক্টত আটাইতকৈ কম ছাত্ৰ ছাত্ৰী ৰেজিষ্টাৰ কিমান হৈছে বুলি ক'লে 250 জন 2024-25 কথা কৈছো ঠিক আছে তো এতিয়া গম পালো ইয়াত আমাৰ পেপাৰৰ যেটো লেভেলটো কেনেকুৱা আছিলে বুলি ক'লে এটো মডাৰেট লেভেল আছিলে কি লেভেল মডাৰেট লেভেল অৰ্থাৎ এটো বেছি ইজিও নহয় আৰু বেছি টানো নহয় হৈ গল সো এপিআৰ টো গম পালো পেপাৰ লেভেলটো আমি গম পালো এতিয়া সিট ক্যাপাসিটি টো গম পোৱাৰ পিছত আমি ফাইনাল এটা কাট অফ মাৰ্ক এক্সপেক্টেড আমি কাট অফ মাৰ্কটো তোমালোকক জনাব পাৰিম এতিয়া চোৱা আমাৰ সিটবোৰ ৰুৰেল অৰ্থাৎ গ্ৰামীণ গাঁও এৰিয়াৰ আৰু আৰবান চহৰ এৰিয়াৰ এনেকৈ দুটা ভাগ থাকে সো আমাৰ টোটাল 80 টা সিট থাকে 80 টা সিটৰ 75% আমাৰ কি হয় ৰুৰেল এৰিয়া অৰ্থাৎ গ্ৰামীণৰ আৰু 25% আমাৰ কি হয় আৰবান এৰিয়াৰ হয় সো 75% কি হয় আমাৰ 60 হয় আৰু 25% কি হৈ যাব আমাৰ 20 হয় কিমান হয় 20 that means ৰুৰেলত আকৌ ৰুৰেলত দুই ভাগ আছে বয় আছে গাৰ্ল আছে এনেকে হ'ব তাৰ পিছত আৰবানতো আমাৰ কি আছে বয় আছে আৰু এফালে কি আছে গাৰ্ল আছে ঠিক আছে সো ইয়াত আমি যদি কওঁ যে এই যেটো 60 ৰ ভিতৰত এসসিৰ কাৰণে আমাৰ কি হয় 9টা সিট হয় এসসিৰ কাৰণে এই দুইটা বয় আৰু গাৰ্ল দুইটা মিলাই কি হৈ যাব 9টা সিট এটো এসসি তাৰ পিছত এসটিৰ কাৰণে আমাৰ কেইটা সিট 5টা সিট ওবিসিৰ কাৰণে কেইটা সিট 16টা সিট আৰু বাকি 30টা সিট আমাৰ কি হৈ গল 30টা সিট আমাৰ জেনাৰেলৰ কাৰণে হৈ গল ঠিক তেনেকৈ আৰবান এৰিয়াত আমাৰ বয় প্লাস গাৰ্ল মানে লৰা আৰু ছোৱালী দুইটাই মিলাই আৰবানত আমাৰ কিমান আছে এসসিৰ কাৰণে 3টা এসটিৰ কাৰণে 5টা ওবিসিৰ কাৰণে এসটিৰ কাৰণে 5টা নহয় এসটিৰ কাৰণে 2টা আৰু ওবিসিৰ কাৰণে কেইটা 5টা আৰু ৰিজাৰ্ভৰ কাৰণে কেইটা 10টা টোটাল এই গুটেটো মিলাই 60 এইফালে গুটেটো 20 এনেকৈ ভাগ কৰা হয় ঠিক আছে সো চোৱাৰ পিছত আমি এটা কনক্লুজনলৈ আহিব পাৰিম যে আমাৰ এই বছৰ কাট অফ মাৰ্ক কিমান হ'ব পাৰে মই প্ৰথমতে আৰবানৰ খিনি জনাব বিচাৰিছো আৰবানৰ এটো আৰবান মানে চহৰ এৰিয়াৰ বয় এফালে গাৰ্ল থাকিব আৰু ইয়াৰো এসসি থাকে এসটি আছে ওবিসি আছে আৰু কি আছে জেনাৰেল আছে কি আছে জেনাৰেল ওকে সো এসসিৰ মই বয়ৰ ক্ষেত্ৰত ক'ব বিচাৰিম যে 86.25 কাট অফ মাৰ্ক যাব পাৰে আৰু ইয়াত এক নম্বৰ বেছিও হ'ব পাৰে এক নম্বৰ দুই নম্বৰ কমও হ'ব পাৰে সো মই এটো এক্সপেক্টেড টোহে কৈছো যে ইমান হ'ব পাৰে তাৰ পিছত ছোৱালীৰ ক্ষেত্ৰত কি হ'ব পাৰে 85 হ'ব এসটিৰ ক্ষেত্ৰত লৰাৰ 81.25 লৈ যাব আৰু আমাৰ গাৰ্ল 80 লৈকে নামিব ঠিক আছে ওবিসিৰ 92.5 আৰু ছোৱালীৰ 91.25 জেনাৰেলৰ কাৰণে 95 প্লাস যাব কাৰণ আৰবান এৰিয়াত যেহেতু সিটটো কম আছে আৰু সিটটো কম হলে আমাৰ কাট অফ মাৰ্কটো হাই হৈ যায় গতিকে 95 প্লাস খিনি যিসকলে 95 বুলি কৈছো কিন্তু যিসকল 90 ৰ ওপৰত পাম বুলি ভাবি আছা তোমালোকে আশা কৰি থাকিব পাৰা সো 93.75 ছোৱালীৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমি যদি ৰুৰেলৰ কথা যদি কওঁ ইয়াতো বয় আৰু গাৰ্ল লৰা আৰু ছোৱালী দুই ধৰণে আমি পাম সো এসসিৰ কাৰণে 82.5 আৰু গাৰ্ল 81.25 ইমান যাব পাৰে তাৰ পিছত এসটিৰ কাৰণে ইয়াত এসটি আছে এসটিৰ কাৰণে লৰা 78.75 ধৰা আৰু ছোৱালী 77.5 ধৰা ওবিসিৰ কাৰণে 86.25 আৰু ছোৱালীৰ কাৰণে ধৰক 82.5 হ'ব আৰু জেনাৰেলৰ 88.75 ৰ পৰা লৰা স্টাৰ্ট মানে কাট অফ মাৰ্ক 88.75 যাব পাৰে হয়তো 1-2 নম্বৰ বেছিও হ'ব পাৰে কমও হ'ব পাৰে মই এটো কৈছো আৰু 87.5 ছোৱালীৰ ক্ষেত্ৰত যাব পাৰে গতিকে ওভাৰঅল মই যদি হিচাপে এটোৱে কম যে যি সকল 85 প্লাস পাম বুলি ভাবি আছা তোমালোকে আশা কৰিব পাৰা ঠিক আছে আশা কৰিব পাৰা আৰু এখন ফাইনাল কাট অফ নহয় ইয়াতকেও হয়তো 1-2 নম্বৰ কমিবও পাৰে মোৰ মতে কমিব লাগে আৰু এক
খুব বেছি 1 নম্বৰ বেছিও হ'ব পাৰে, বাঢ়িও যাব পাৰে। সো এইখিনি আছিলে এক্সপেক্টেড কাট অফ মাৰ্ক। আৰু তোমালোকৰ ৰিজাল্ট কেতিয়া দিব বুলি ক'লে, ৰিজাল্টটো তোমালোকে পাবা মাৰ্চৰ প্ৰথম সপ্তাহত, মাৰ্চৰ প্ৰথম সপ্তাহ বা ফেব্ৰুৱাৰী লাষ্টৰ ফালে দিব। ঠিক আছে, তোমালোকক কথা এটা কওঁ, যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হৈছে বহুত ভাল কথা, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে তোমালোকে মন মাৰি নাথাকিবা। নবোদয় চিট নাপালো বুলি কি আমি ভালকে নপঢ়িম নেকি, আৰু বেছি ভালকেহে পঢ়িব লাগিব। ঠিক আছে, সো জীৱনত এনেকুৱা পৰীক্ষা আৰু বহুত দিবলৈ আছে, এইটো এটা ফাৰ্ষ্ট তোমালোকৰ এক্সামহে আছিলে। সো ইয়াতকৈ বেছি ভাল ভাল এক্সাম আৰু ইয়াতকৈ বেছি টান এক্সাম দিবলৈ বাকী আছে। গতিকে নবোদয় পৰীক্ষা বেয়া হল বুলি মন মাৰি থাকিব নালাগে, আৰু বেছি ভালকে পঢ়িবলৈ এতিয়া যত্ন কৰিব লাগিব। ঠিক আছে, মই আছো তোমালোকৰ লগত। ওকে, সব ফালৰ পৰা তোমালোকক পৰৱৰ্তী সময়তো সহায় কৰিম। ঠিক আছে, থেংক ইউ।